নমস্কাৰ ক্লাছ 5 এক্সাৰসাইজ 6B অনুশীলনী 2 নম্বৰটো আজি আলোচনা কৰা হ'ব। তলৰ প্ৰতিযোৰ ভগ্নাংশৰ কোনটো ডাঙৰ নিৰ্ণয় কৰিবলৈ কৈছে। অৰ্থাৎ দুটা ভগ্নাংশ দিয়া আছে, এই ভগ্নাংশ দুটাৰ কোনটো ভগ্নাংশ ডাঙৰ আমি বাছি উলিয়াব লাগিব। তাৰ বাবে আমি ভগ্নাংশ কেইটাৰ হৰকেইটাৰ প্ৰথম আমি লসাগু ল'ব লাগিব। ইয়াত আছে 4 ভাগৰ 3 আৰু 5 ভাগৰ 2, গতিকে 4 আৰু 5ৰ লসাগু 4 5 গুণ 20। এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যা থাকিলে আমি পূৰণ কৰি দিব পাৰোঁ, তেতিয়া আমি লসাগু পাওঁ 4 5 গুণ 20। আমি 4 ভাগৰ 3টো পাতি লৈছোঁ। এতিয়া আমি চাব লাগিব 4 ভাগৰ 3 লগত 4 লগত কি পূৰণ কৰিলে হৰটোৰ লগত কি সংখ্যা পূৰণ কৰিলে 20 পাম। আমাৰ লসাগু 20, গতিকে আমি কি সংখ্যা পূৰণ কৰিলে 20 পাম 5। এই সংখ্যাটো যেটো পূৰণ কৰিবা ওপৰটো একেটা সংখ্যাৰে পূৰণ কৰিব লাগিব। 4 5 গুণ 20 আৰু 3 5 গুণ 15, অৰ্থাৎ 20 ভাগৰ 15। তেনেকৈ 5 ভাগৰ 2ক আমি 5 পূৰণ 4 আৰু 2 পূৰণ 4, অৰ্থাৎ 5ৰ লগত 4 পূৰণ কৰিলে 20 পাম আৰু 2ৰ লগত 4 পূৰণ কৰিলে 8 পাম, অৰ্থাৎ 20 ভাগৰ 8। ইয়াৰ ভিতৰত 15 আৰু 8 আছে, গতিকে 15টো কি হ'ব ডাঙৰ হ'ব 15 greater than 8, অৰ্থাৎ 15 8তকৈ ডাঙৰ। গতিকে 15টো ডাঙৰ হ'লে ভগ্নাংশ গোটেইটো ডাঙৰ হ'ব 20 ভাগৰ 15টো, তেনেকৈ 20 ভাগৰ 15টো ডাঙৰ হ'ব আৰু 20 ভাগৰ 8টো সৰু হ'ব, অৰ্থাৎ 4 ভাগৰ 3 ভগ্নাংশটো হ'ব ডাঙৰ আৰু 5 ভাগৰ 2 ভগ্নাংশটো হ'ব সৰু। তেনেকৈ নেক্সটটো 2 ভাগৰ 1 আৰু 3 ভাগৰ 2 আছে। 2 আৰু 3 লসাগু আমি জানো 6। তেনেকৈ 2 ভাগৰ 1 2ৰ লগত 3 পূৰণ কৰিলে 6 পাম, 1ৰ লগত 3 পূৰণ কৰিলে 3 পাম। 6 ভাগৰ 3 আৰু 6 ভাগৰ 4। 3 ভাগৰ 2ৰ লগত 3 পূৰণ 2 কৰিলে 6, 2 2 গুণ 4। 6 পাবলৈ আমি 3ৰ লগত 2 পূৰণ কৰিব লাগিব, তেনেকৈ 2ৰ লগত 2 পূৰণ কৰিলে 4 হ'ব। অৰ্থাৎ আমাৰ ইয়াৰ ভগ্নাংশটোত এই ভগ্নাংশটোত 4টো ডাঙৰ আৰু 3টো সৰু, গতিকে আমাৰ 6 ভাগৰ 4টো ডাঙৰ হ'ব আৰু 6 ভাগৰ 3টো সৰু হ'ব। অৰ্থাৎ 3 ভাগৰ 2টো ডাঙৰ আৰু 2 ভাগৰ 1টো সৰু। নেক্সট 5 ভাগৰ 2 আৰু 7 ভাগৰ 3। 5 আৰু 7ৰ লসাগু হ'ব 35। তেনেকৈ 5 ভাগৰ 2 আৰু 5ৰ লগত 7 পূৰণ কৰিলে 35 পাম আৰু 2ৰ লগত 7 পূৰণ কৰিলে 14 পাম। 7ৰ লগত 5 পূৰণ কৰিলে 35 পাম আৰু 3ৰ লগত 5 পূৰণ কৰিলে 15 পাম। গতিকে এই ভগ্নাংশটোত আমাৰ 15টো ডাঙৰ হৈছে আৰু 14টো সৰু হৈছে। গতিকে 35 ভাগৰ 15টো ডাঙৰ হ'ব আৰু 35 ভাগৰ 14টো আমাৰ সৰু হ'ব। অৰ্থাৎ 35 ভাগৰ 15 সমান কিমান 7 ভাগৰ 3 আৰু 35 ভাগৰ 14 সমান হ'ব 5 ভাগৰ 2। বুজি পাইছা নিশ্চয়। নেক্সট ডিটোলৈ আহিছোঁ। 8 ভাগৰ 5 আৰু 10 ভাগৰ 7, গতিকে 8 আৰু 10 দুটা যুগ্ম সংখ্যা, আমি সেইভাবে লসাগু উলিয়াই লৈছোঁ। 2 4 গুণ 8, 2 5 গুণ 10। তেনেকৈ 2 2 গুণ 4 আৰু 5ক নাযায়, গতিকে আমি 5 পাতিছোঁ। অৰ্থাৎ 2 2 গুণ 4, 4 2 গুণ 8, 8 5 গুণ 40, গতিকে আমি লসাগু পালোঁ 40। 8ৰ লগত কি পূৰণ সংখ্যা 8ৰ লগত কি পূৰণ কৰিলে আমি 40 পাম। 5 পূৰণ কৰিলোঁ, ওপৰতো 5 পূৰণ কৰিলোঁ। 8 5 গুণ 40 আৰু 5 5 গুণ 25। তেনেকৈ এইটো 40 ভাগৰ 28 পাইছোঁ। ইয়াৰ ডাঙৰ সংখ্যাটো হ'ব 28 আৰু সৰু সংখ্যাটো হ'ব 25, অৰ্থাৎ 10 ভাগৰ 7টো ডাঙৰ হ'ব আৰু 8 ভাগৰ 5টো সৰু হ'ব। এইটোলৈ আহিছোঁ। 12 আৰু 14 আছে। 12 আৰু 14ৰ লসাগু পাইছোঁ 84। 12ৰ লগত 7 পূৰণ কৰি পাইছোঁ 84 আৰু 7ৰ লগত 7 পূৰণ কৰি পাইছোঁ 49। আৰু তেনেকৈ 14ৰ লগত 6 পূৰণ কৰি পাইছোঁ 84 আৰু 9ৰ লগত 6 পূৰণ কৰিলে 54। গতিকে আমাৰ 84 ভাগৰ 54টো ডাঙৰ, অৰ্থাৎ 14 ভাগৰ 9টো ডাঙৰ। আমি সেইভাগে পাতিছোঁ। একেবাৰে ইজি, তোমালোকে প্ৰেক্টিছ কৰিবা এইকেইটা ঘৰত, তেতিয়া নিশ্চয় পাৰিবা। তেনেকৈ F2 6 ভাগৰ 5 আৰু 11 ভাগৰ 15। 6 আৰু 15ৰ লসাগু
তিনিয়ে 6 কৰিলোঁ দুবাৰ গ'ল 3 15 5 অৰ্থাৎ 3 2 6 6 5 গুণ 30 6 লগত 5 পূৰণ কৰিলে আমি পাম 30 আৰু 5 লগত 5 পূৰণ কৰিলে 25 তেনেকৈ 15 লগত 2 পূৰণ কৰিলে 30 আৰু 11 লগত 2 পূৰণ কৰিলে 22 অৰ্থাৎ 30 ভাগৰ 25 ভগ্নাংশটো ডাঙৰ অৰ্থাৎ 6 ভাগৰ 5 ভগ্নাংশটো ডাঙৰ সেইকাৰণে আমি 6 ভাগৰ 5 ডাঙৰ লিখিছোঁ 15 ভাগৰ 11 সৰু লিখিছোঁ এইটোৱে শেষৰটো ইয়াৰ পিছত উদ্ধকমত যোৱাখিনি আমি কৰিম ভিডিঅ'টো বুজি পালানে কমেণ্ট কৰিবা শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা ধন্যবাদ